শিৱসাগৰ দিচাংমুখত নিশা উত্তপ্ত পৰিস্থিতি ৰাইজে ঘেৰাও কৰিলে দিচাংমুখ থানা শুক্ৰবাৰে এজন যুৱকক আক্ৰমণ কৰাৰ বাবে উত্তপ্ত হয় পৰিস্থিতি তনুজ দাই নামৰ যুৱকজনক পৰীক্ষিত দাস ওৰফে পাৰিষদ দাস নামৰ যুৱকজনে আক্ৰমণ কৰাৰ অভিযোগ আক্ৰমণৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় তনুজ দাই পৰীক্ষিত দাস ওৰফে পাৰিষদ দাসৰ লগত থকা এটা দলে আক্ৰমণ কৰাৰ অভিযোগ টিএমপিকেৰ নেতা তনুজ দাই বৰ্তমান চিকিৎসাধীন অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰৰ দাবীত কালি নিশা দিচাংমুখ থানা ঘেৰাও কৰে স্থানীয় ৰাইজে ঘেৰাও কৰিবলগীয়া আছে অতি দুখেৰে আমি মানে বহুত দুখ পাই আছো কাৰণ কেলে যোৱা শুকুৰবাৰে ৰাতি আমাৰ মোৰ ভাইটি তনুজ দাই আমাৰ ককাৰ হেৰি এটা কাজ এটা আছিলে কাজটো কৰি তেওঁ নিজা বাগ গৃহলৈ মানে গৈ থাকোঁতে আমাৰ জেলগাঁও চাৰিআলিত এছাম দলে তেওঁক মানে চাবিটো বাইকৰ পৰা চাবি কাঢ়ি আহিবলৈ চেষ্টা কৰে চাবি কাঢ়ি কিনি তেওঁক সোধ পোছ কৰি কিনি ধন দাবী কৰোঁতে তেওঁ মানে তনুজ দাই তেওঁলোকক অপ'জ কৰে আমি এখন গাঁৱৰে ল'ৰা কিয় চিনি নাপাওঁ নি বুলি কোৱাত একদম মানে উধাই মুধাই তেওঁক ডিঙিত ধৰিছে কাপোৰ ফালি দিছে আৰু মাথাত মানে দাহেদি মানে ঘপিয়াই দিছে আমাৰ জেলগাঁৱৰ পদ্মকান্ত দাসৰ পুত্ৰ পাৰিষদ দাস ওৰফে পৰীক্ষিত দাস নামৰ যুৱকজনে তেওঁক মূৰত আঘাত দিয়ে ঘপিয়াই ওঠৰা চিলাই পৰে আৰু কাণত ব্লেড মাৰে তেওঁক মানে ডিঙিত ধৰি ডিঙিটো আঘাত কৰে এতিয়া আমাৰ তনুজ দাই আমাৰ শিৱসাগৰ জয়সাগৰ হস্পিটেলত চিকিৎসাধীন হৈছে তেওঁ মানে অকণমান দিগদাৰ আছে মানে অকণমান কঠিন হৈছে আমাক ন্যায় লাগে আমাৰ প্ৰশাসনৰ ওপৰত বহুত বিশ্বাস আছে কালি আমি আহিছোঁ আমি গোটেই ৰাইজ আহিছোঁ কালি তেওঁলোকে বিশ্বাস দিছে আমাৰ আজি ল'ৰাটোক এৰেষ্ট কৰিম বুলি কিন্তু আজি তাৰিখলৈকে এতিয়া এই পৰ্যন্তলৈকে তেওঁ একো আমাক ৰিজাল্ট দিব পৰা নাই গতিকে আমি বহুত মানে ধৈৰ্য ধৰি আছোঁ এই মানে প্ৰশাসনে আমাক সোনকালে দোষী কৰায়ত্ব কৰিব লাগে মানে আইনগতভাৱে তেওঁক শাস্তি দিব লাগে কঠোৰতকৈ কঠোৰতম শাস্তি দিব লাগে পিছলৈ মানে গোষ্ঠী সংঘৰ্ষৰ ফালে ঢাল যদি খায় এতিয়া মানে দিগদাৰ হৈ যাবগৈ মানে শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ